Hi guys, so কি খবৰ আপোনালোকৰ welcome back to my YouTube channel Hatspal Vlogs. So guys, finally বহুত বেছি ভাল লাগিছে কাৰণ মোৰ 10000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল আৰু মোৰ YouTube ফেমিলি সকলোকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু এনেকৈ সদায় মৰম আৰু আশীৰ্বাদ দি থাকিব বুলি আশা থাকিল আৰু মইও আপোনালোকক ভাল ভিডিঅ' দি থাকিব চেষ্টা কৰিম। তো ইফালে স্ক্ৰিনত আহিছে চাব পাৰে মানে ধুনীয়াকৈ মোক কমেন্ট কৰি দিছিল আহুজাৰ Alexa 3200 আৰু লগতে আহুজাৰ SWX 810 আৰু আহুজাৰ SPX 810 আৰু SRX 510 ওপৰত ভিডিঅ' লাগে বুলি। তো এতিয়া মই ধুনীয়াকৈ আপোনালোকক পুৰা ডিটেইলছত মানে কি ভিডিঅ'টো দেখাই আছো আপোনালোকৰ স্ক্ৰিনত। তো পাৱাৰ কিনো কম, প্ৰাইচটো কম আৰু প্ৰাইচটো কিন্তু অলপ কম বেছি হ'ব পাৰে মই কোৱাতকে। আপোনালোকে দোকানত গলে গম পাব, এটা জাস্ট আইডিয়া কৰি ল'ব পাৰিব। কিন্তু মই যেটো দাম কম আপোনালোকক তাৰ মাজতে হ'ব, তাতকে বেছিও নহব, কমো নহব, কিন্তু 1-2000 টকা অলপ বেছি কম হ'ব পাৰে। তো এতিয়া মই ধুনীয়াকৈ দেখাইছো আপোনালোকক আৰু বহুত বেছি ভাল লাগিছে কি কম আৰু আপোনালোকক এনেকৈ সদায় মৰম দি থাকিব। 10000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল বহুত দিনৰ কষ্টৰ ফলত আৰু এনেকৈ সদায় মৰম দি থাকিব। আৰু এতিয়া বলক মই স্ক্ৰিনত দেখাইছো, তো চাই লওক গাইস। আৰু এতিয়া ইফালে স্ক্ৰিনত চাব পাৰে আপোনালোকে এটো হল আহুজাৰ SPX 810 মডেল আৰু এই বক্সটোৰ মই পাৱাৰ খিনি কৈছো। তো চাব পাৰে 700 ওয়াট RMX পাৱাৰ হয়, প্ৰগ্ৰাম পাৱাৰ থাকিব আপোনালোকৰ 1400 ওয়াট আৰু ফ্ৰিকুৱেন্সি ৰেসপন্স পাব আপোনালোকে 40 পৰা 20000 হাৰ্টজ লৈকে। SPL থাকিব আপোনালোকৰ 103 dB, ইম্পিডেন্স হ'ব 4 ওহম আৰু স্পিকাৰ 2 ৱে মানে কি দুটা স্পিকাৰ থাকিব, 15 ইঞ্চি স্পিকাৰ 300 ওয়াট কৰি, ভয়েস কল 3 ইঞ্চি হ'ব আৰু ওয়েট পাব আপোনালোকে 65 কেজি। আৰু যদি মই এই বক্সটোৰ প্ৰাইস ক'ব যাও আপোনালোকক, এই বক্সটোৰ প্ৰাইস আপোনালোকে এতিয়া বৰ্তমান 64000 মানত পাই যাব। আপোনালোকে 64-65000 মান হ'ব পাৰে। এতিয়া আগতে অলপ কম আছিল কিন্তু এতিয়া বহুত বেছি দাম বাঢ়িছে, যেহেতু 64-65000 এর ভিতৰত আপোনালোকে আহুজা SPX 810 মডেলটো পাই যাব। আৰু এতিয়া এই মডেলটোৰ লগত আপোনালোকে কি এম্পলিফায়াৰ ব্যৱহাৰ কৰিব পাৰিব মই ভালকে দেখাইছো আপোনালোকক। তো চাব পাৰে এটো হল আহুজাৰ Alexa 2000 মডেল, যেটো নেকি পাৱাৰ এম্পলিফায়াৰ হয় ডাবল চেনেলৰ। আৰু এই এম্পলিফায়াৰটো মই পাৱাৰ খিনি কৈ আছো আপোনালোকক। পাৱাৰ পাব 8 ওহমছত 400 ওয়াট কৰি আৰু 4 ওহমছত পাব আপোনালোকে 700 ওয়াট কৰি আৰু 2 ওহমছত পাব আপোনালোকে 1000 ওয়াট কৰি। আৰু যেহেতু গমে পেলাই আপোনালোকে 4 ওহমছত 700 ওয়াট কৰি চলাব পাৰিব। আৰু আহুজা SPX মডেলটো মানে কি 810 মডেলটো 700 ওয়াট 4 ওহমছত উলাই দিয়ে। তো গম পালে। আৰু এই এম্পলিফায়াৰটোৰ ফ্ৰিকুৱেন্সি পাব আপোনালোকে 20 পৰা 20000 হাৰ্টজ লৈকে। ডাম্পিং থাকিব আপোনালোকৰ 400 কৰি আৰু ওয়েট থাকিব আপোনালোকৰ 22 কেজি এম্পলিফায়াৰটো। আৰু এই এম্পলিফায়াৰটো ময়ো চলাইছো, বহুতে বেছি ভাল হয়। আৰু এপ্ৰক্স প্ৰাইস যদি মই এতিয়া বৰ্তমান ক'ব যাও আপোনালোকক 34 পৰা 35000 এর ভিতৰত আপোনালোকে পাই যাব। তো গম পালে আপোনালোকে আহুজা SPX 810 কাৰণে এই এম্পলিফায়াৰটো বেস হয়। আৰু এতিয়া মই আপোনালোকক দেখাইছো আহুজাৰ লো বক্স, যেটো নেকি সিঙ্গল লো হয়, আহুজা SWX 810 মডেল। আৰু পাৱাৰ খিনি কৈছো আপোনালোকক, পাৱাৰ পাব আপোনালোকে 800 ওয়াট RMX পাৱাৰ, প্ৰগ্ৰাম পাৱাৰ হ'ব আপোনালোকৰ 1600 ওয়াট, ফ্ৰিকুৱেন্সি পাব আপোনালোকে 38 ৰ পৰা 200 হাৰ্টজ লৈকে। ভয়েস কল থাকিব আপোনালোকৰ 4 ইঞ্চি, যেটো নেকি বহুত বেছি ভাল হয় ভাইব্ৰেশনৰ কাৰণে। 18 ইঞ্চি স্পিকাৰ হয় আৰু 8 ওহমছৰ হয় কাৰণ সিঙ্গল লো বক্স হয় এইটো। আৰু ওয়েট 55 কেজি থাকিব। আৰু যদি মই এতিয়া এই লো বক্সটোৰ প্ৰাইসটো ক'ব যাও তেতিয়াহলে আপোনালোকে মাৰ্কেটত পাই যাব পাৰে 44 পৰা 47000 এর ভিতৰত আপোনালোকে পাই যাব পাৰে। কাৰণ এতিয়া যেটো দামবিলাক বাঢ়িছে 44000 পৰা 47000 এর ভিতৰত আপোনালোকে এই লো বক্সটো পাই যাব আহুজা SWX 810। আৰু এতিয়া এই লো বক্সটোৰ লগত আপোনালোকে কি এম্পলিফায়াৰ ইউজ কৰিলে ভাল হ'ব, যেহেতু এটো আহুজাৰে হয়, আহুজাৰে এম্পলিফায়াৰ দেখাইছো। তো চাব পাৰে গাইস আপোনালোকে এটো হল আহুজাৰ Alexa 3200 এম্পলিফায়াৰ, যেটো নেকি ফ্ৰিকুৱেন্সি 20 পৰা 20000 হাৰ্টজ লৈকে থাকিব। ডাম্পিং আপোনালোকে 400 পাব, ওয়েট পাব আপোনালোকে 33 কেজি। আৰু আপোনালোকে পাৱাৰ খিনি মই কৈছো এতিয়া, পাৱাৰ পাব আপোনালোকে 8 ওহমছত 700 ওয়াট কৰি আৰু 4 ওহমছত পাব আপোনালোকে 1100 ওয়াট কৰি। আৰু যেটো নেকি 2 ওহমছত পাব আপোনালোকে 1600 ওয়াট কৰি। তো গম পালে আপোনালোকে। আৰু ব্ৰিজ মোডত পাব আপোনালোকে 4 ওহমছত পাব আপোনালোকে 3200 ওয়াট আৰু 8 ওহমছত পাব আপোনালোকে 2200 ওয়াট। আৰু যদি আপোনালোক এই এম্পলিফায়াৰটো মই দামটো ক'ব যাও মানে প্ৰাইসটো, তেতিয়াহলে আপোনালোকে 45000 ৰ পৰা 47000 এর ভিতৰত আপোনালোকে এই এম্পলিফায়াৰটো মাৰ্কেটত পাই যাব পাৰে। অলপ হয়তো কম হ'ব পাৰে, বেছি হ'ব পাৰে, কিন্তু ইয়াৰ মাজতে আপোনালোকে পাই যাব। আৰু এটো হল আহুজা SRX 510 এর মডেল বক্স, যেটো নেকি পাৱাৰ হ'ব 400 ওয়াট RMX আৰু প্ৰগ্ৰাম পাৱাৰ হ'ব 800 ওয়াট। আৰু 2 ৱে স্পিকাৰ হয়, 15 ইঞ্চি স্পিকাৰ, ফ্ৰিকুৱেন্সি 50 পৰা 20000 হাৰ্টজ লৈকে থাকিব। ভয়েস কল আপোনালোকৰ 2 ইঞ্চি হ'ব কাৰণ এটো 200 ওয়াটৰ স্পিকাৰ হয়। SPL 101 dB, ইম্পিডেন্স হ'ব আপোনালোকৰ 8 ওহমছ কাৰণ এটা স্পিকাৰ 16 ওহমছৰ হয় আৰু ওয়েট থাকিব 50 কেজি। আৰু যেতিয়া মই এই বক্সটো যদি আপোনালোকৰ প্ৰাইসটো ক'ব যাও আপোনালোকে 44-43000 এর ভিতৰত পাই যাব এই বক্সটো। আৰু এতিয়া এই বক্সটোৰ লগত আপোনালোকে
কি এম্প্লিফায়াৰ বজাব পাৰিব ভাল দেখাই আছো তো চাব পাৰে আপোনালোকে এটো হল ষ্টুডিও মাষ্টাৰৰ DJA 1600 মডেল আৰু এই এম্প্লিফায়াৰটো পাৱাৰখিনি মই কৈছো আপোনালোকক পাৱাৰ পাব 8 ohmsত আপোনালোকে 350 ওয়াট আৰু 4 ohmsত পাব আপোনালোকে 550 ওয়াট ব্ৰিজ মোডত পাব আপোনালোকে 8 ohmsত 1150 ওয়াট ডাম্পিং থাকিব 350 আৰু নেটৱেট মানে কি ওজন থাকিব আপোনালোকৰ 15 কেজি এম্প্লিফায়াৰটোৰ আৰু এপ্ৰক্স প্ৰাইস যদি মই ক'ব যাও এতিয়া বৰ্তমান 25,000 ভিতৰত আপোনালোকে এই এম্প্লিফায়াৰটো পাই যাব আৰু এই এম্প্লিফায়াৰটোৰ লগত যদি আপোনালোকে এই বক্সটো বজায় কাটা যোৱা বহুত চান্স কম থাকে আৰু আপোনালোকে আহুজা এলেক্সা 2000 টো লগতো বাৰু চলাব পাৰিব কাৰণ হেতুটো 8 ohmsত 400 ওয়াট কৰি দিয়ে তো আপোনালোকৰ চইচ এটো বাজেটত আহি যাব তো দেখাবলে আপোনালোকে তো গাইস আপোনালোকে দেখাবলে এখিনি আছিল আৰু ইফালে চাব পাৰে মোৰ পিছফালে এটো হল বৰ্ডৰ 12 ষ্টন স্পিকাৰ ব্লুটুথ মানে এটো ব্যাটাৰি চাৰ্জিং চাৰ্জ নাছিল মই এতিয়া চাৰ্জ দি থৈছো মানে এতিয়া মই অলপ গান বজাম ইয়াতে ধুনাকে তো মানে এটো মই যেটো 10000 চাৰ্জ কৰবা হলে গিভ অৱে কৰিম বুলি কৈছিল মানে এটো নহয় নতুন এটা দিম আপোনালোকক স্ক্ৰিনত আহিছে চাব পাৰে আপোনালোকে আৰু কোনটো ভিডিওত মই গিভ অৱে কৰিম বুলি কৈছিল আজিৰ ভিডিওটো ডেসক্ৰিপচনত মানে মই লিংকটো দি দিম তাতে গৈ আপোনালোকে ধুনাকে কমেন্ট কৰক আৰু ইনষ্টাগ্ৰামত ধুনাকে মোক টেগ কৰি ষ্টৰি দিয়ক ধুনাকে মই এটা গিভ অৱে কৰি দিম এটো বৰ্ডৰ 12 ষ্টন চাব পাৰে আপোনালোকে আৰু এটো মানে বহুত বেছি ভাল হৈছে যেনেকৈ JBLৰো এটা আহে JBLটো বহুত বেছি দাম হয় 9-12,000 টকা লয় কিন্তু এটো 5,000-4,000 টকা ভিতৰত পাই যায় এটো মই আপোনালোকক ধুনাকে গিভ অৱে কৰি দিম তো যদি লাগে আপোনালোকে পাৰ্টিসিপেট কৰিব বিচাৰে তেতিয়ালে হেতু ভিডিওত যাব লিংকটো মই দি দিম তাতে গৈ আপোনালোকে ধুনাকে কমেন্ট কৰক মোৰ ইনষ্টাগ্ৰামত টেগ কৰি ষ্টৰি লগাই দিয়ক মই আপোনালোকৰ মাজত কাৰোবাক এটা দি দিম এটো বৰ্ডৰ 12 ষ্টন ব্র্যান্ড নিউ তো স্ক্ৰিনত আহি চাব পাৰে তো এটো কালাৰ দি দিম তো দেখাবলে তো গাইস আজি ভিডিওটো ইমানে আছিল যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাইছো নেক্সট ভিডিওত যদি কিবা সাউন্ডৰ ওপৰত ভিডিও লাগে কমেন্ট কৰি দিব যদি পাৰো নেক্সট ভিডিওত লৈ আনিব চেষ্টা কৰিম তো গাইস বাই বাই